জোনাক কলৈ যাব কোৱা হৈছিল আৰু তেওঁ কলৈ যাব ধৰিছিল আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশুৱে ক্ৰুচৰ ওপৰতে মোৰ প্ৰভু যীশু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই 66খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক যদি আপুনি আমাৰ আগৰটো অনুষ্ঠান শুনিছিল তেনেহলে আপুনি নিশ্চয় জানে যে আমি যোৱা অনুষ্ঠানত পুৰণি নিয়ম খণ্ডৰ জোনা ভাৱবাদীৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ যোৱা অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়োৱা শুনিবলৈ পালোঁ আজিৰ অনুষ্ঠানত আমি এই জোনা ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম কিছুমানে ক'ব খোজে যে জোনাই ধুমুহাৰ সময়ত শুই থকাৰ সময়ত জাহাজত সপোন দেখিছিল আৰু জোনাৰ পুস্তকখন তেওঁৰ সেই সপোনৰহে বিৱৰণী কিছুমানে জোনাৰ পুস্তকখন ফয়নিকিয়াৰ হাৰকিউলিছ আৰু সাগৰীয় দানৱৰ কাল্পনিক কাহিনীটোৰ নিচিনাহে বুলি কৈ থব খোজে আন কিছুমানে কয় যে জোনা টৰ্চিছলৈ জাহাজত উঠি গৈছিল কিন্তু ধুমুহাই জাহাজখন ধ্বংস কৰি পেলালে তাৰ পাছত জোনাক আন এখন জাহাজে তুলি লৈ গ'ল সেই জাহাজখনৰ মূৰটো মাছৰ নিচিনা আছিল আৰু কিছুমানে ক'ব খোজে যে এটা মৰা মাছ উপঙি আছিল আৰু ধুমুহাৰ সময়ত জোনাই তাৰ গাত আশ্ৰয় লৈছিল কিন্তু আমি বিশ্বাস কৰোঁ জোনা ভাৱবাদীৰ পুস্তকখনো ঈশ্বৰৰ বাক্য আৰু ইয়াত যি লিখা আছে সেয়ে সত্য জোনা ভাৱবাদীৰ পুস্তকত খ্ৰীষ্টীয় বিশ্বাসৰ 6টা অতি গুৰুত্বপূৰ্ণ বিষয় আগবঢ়োৱা হৈছে প্ৰথমতে আমি মন কৰা উচিত যে ইয়াত প্ৰভু যীশুৰ পুনৰুত্থানৰ ছবিখন আগতীয়াকৈ দাঙি ধৰা হৈছে দ্বিতীয়তে পৰিত্ৰাণ যে আমাৰ কৰ্মৰ যোগেৰে নহয় ঈশ্বৰৰ অনুগ্ৰহতহে হয় সেই কথাও দাঙি ধৰা হৈছে তৃতীয়তে ঈশ্বৰৰ অনুগ্ৰহৰ যি পৰিকল্পনা সেইটো যে কোনেও ব্যৰ্থ কৰিব নোৱাৰে সেই কথা প্ৰকাশ কৰা হৈছে চতুৰ্থতে ঈশ্বৰে আমাক আমাৰ বিশ্বাসহীনতাৰ বাবে দলিয়াই নেপেলায় সেই কথাটো বুজোৱা হৈছে পঞ্চমতে ঈশ্বৰে মহান আৰু অনুগ্ৰহশীল সেই ভাৱটো প্ৰকাশ পাইছে ষষ্ঠ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ঈশ্বৰ পৰজাতীয় বিলাকৰো ঈশ্বৰ জোনা ভাৱবাদী যে এজন সঁচা ব্যক্তি সেই কথাটো বুজাবলৈ প্ৰথমটো পদতে জোনাৰ পৰিচয়টো দি দিয়া হৈছে জোনা আছিল অমিত্তয়ৰ পুত্ৰ ঈশ্বৰৰ পৰা জোনালৈ বিশেষ আহ্বান আহিল তেওঁ যাতে মহান নগৰ নিনবিলৈ যায় আৰু সেই নগৰৰ আগত বাৰ্তা ঘোষণা কৰে কাৰণ ওচৰীয়াবিলাকৰ ৰাজধানী সেই নিনবী নগৰ পাপেৰে উপচি পৰিছিল টাইগ্ৰিছ নদীৰ পাৰত অৱস্থিত এই নিনবী নগৰখন সেই সময়ত গোটেই বিশ্বৰ শক্তিৰ কেন্দ্ৰস্বৰূপ আছিল বুলি ক'ব পাৰি সেই নগৰখন পাপেৰে ভৰি পৰিছিল কিন্তু ঈশ্বৰে নগৰখনক ৰক্ষা পোৱাৰ সুযোগ দিব বিচাৰিছিল প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে প্ৰিয় শ্ৰোতা এতিয়া আমি জোনা ভাৱবাদীৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ পৰা এফালৰ পৰা চাই যাম প্ৰথমতে আমি পাঠ কৰি দিম 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ আপোনাৰ লগত যদিহে বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব আৰু যদিহে বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব প্ৰথম পদটো তেনেদৰে লিখা আছে অমিত্তয়ৰ পুত্ৰ জোনালৈ জিহুৱাৰ বাক্য আহিল বোলে আমাৰ বাবে জোনা এজন ভাৱবাদীৰ নিচিনা আৰু অমিত্তয়ৰ পুত্ৰৰ নিচিনা জোনা যে এজন ঐতিহাসিক বাস্তৱ ব্যক্তি তাৰ প্ৰমাণ পাতনিতে সম্পূৰ্ণকৈ আমাক দি দিয়া হৈছে
2 নম্বৰ পদ, তুমি উঠা, মহানগৰ নিনবিলৈ গৈ তাৰ বিৰুদ্ধে প্ৰচাৰ কৰা, কিয়নো সিহঁতৰ দুষ্টতা মোৰ গুৰি পালেহি। এয়া জোনালৈ ঈশ্বৰৰ পৰা এটা আহ্বান আৰু আদেশ আহিছে নিনবিলৈ যাবলৈ। নিনবিৰ নগৰখনক কোৱা হৈছে মহানগৰ বুলি। এই নগৰখন ওচৰীয়া ৰজাৰ ৰাজধানী আৰু টাইগ্ৰিছ নদীৰ কাষত অৱস্থিত আছিল। সেই সময়ত এই নগৰখনেই গোটেই জগতখনৰ এক শক্তিশালী অৱস্থান আছিল। পাছত আমি এইখন নগৰৰ পৰিমাণৰ সৈতে আলোচনা কৰিম, কাৰণ এই পুস্তকখনত 2 বাৰতকৈও অধিকবাৰ জোৰকৈ সমালোচনা কৰা হৈছে। প্ৰকৃততে ইয়াত দুষ্টালি নগৰৰ ওপৰত বিশেষ সমালোচনা কৰা হৈছে। এই নগৰখন আছিল এক মহানগৰ, কিন্তু দুষ্টালিতহে এই নগৰখন মহান আছিল। এই দুষ্টালি ইমান বেছি আছিল যে সেই দুষ্টালি গৈ একেবাৰে ঈশ্বৰৰ গুৰি পাইছিলগৈ। আৰু এতিয়া ঈশ্বৰে নিৰ্ণয় কৰিলে যে এই নগৰখনৰ সুদ বিচাৰ কৰা হ'ব। আৰু যদিহে নগৰখন ঈশ্বৰলৈ নুঘূৰে, মন পালটন নকৰে, তেতিয়াহ'লে সুদ বিচাৰ কৰা হ'ব। 3 নম্বৰ পদ, কিন্তু জোনাই জিহুৱাৰ সন্মুখৰ পৰা তৰ্চিছলৈ পলাই যাবৰ নিমিত্তে উঠি জাফুলৈ নামি গৈ তৰ্চিছলৈ যোৱা এখন জাহাজ পালে। তাতে তেওঁ তাৰ কেৰেয়া দি জিহুৱাৰ সন্মুখৰ পৰা তৰ্চিছলৈ নাবিকবিলাকে সৈতে যাবৰ মনেৰে তাত উঠিল। জোনাই ইছৰাইলৰ উত্তৰ ৰাজ্য, নিজ বাসনগৰ গাতছেফাৰ আৰু ঈশ্বৰৰ এই আহ্বান আৰু আদেশ এৰি থৈ যাবলৈ ওলাল। আপুনি হয়তো ভাবিব পাৰে যে তেওঁ কিজানি নিনবি নগৰলৈ মুখ কৰি যাবলৈ ওলাইছিল। জোনাই নিনবি পাবলৈ হ'লে ইছৰাইলৰ পূব দিশেহে যাব লাগিছিল। কিন্তু সেইফালে যোৱাৰ পৰিৱৰ্তে তেওঁ এটা আচৰিত কাৰ্যহে কৰিলে। তৰ্চিছলৈ পলাই যাবৰ বাবে জাফুলৈ নামি গৈ আৰু প্ৰথমে তৰ্চিছলৈ যোৱা জাহাজৰ টিকেট কিনিলে। তৰ্চিছ নগৰখন ফিনিকিয়াসকলৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল আৰু এইখন এখন উপকূলত থকা নগৰ আছিল। এইখন পশ্চিমৰ ফালে এৰি যোৱা ঠাই। জোনাৰ মাছৰ পেটত থকা সমস্যাতকৈ আমাৰ আগত থকা সমস্যা গুৰুতৰ। জোনা পুস্তকৰ যি সমস্যা, সেই সমস্যাটো আচলতে মাছ নহয়। এই সমস্যাটো আচলতে জোনাহে। ঈশ্বৰে জোনাক নিনবিলৈ যাবলৈ কৈছিল। সেইটো আদেশ ঈশ্বৰে তেওঁক দিছিল। কিন্তু সেইটো পালন নকৰি জোনাই তৰ্চিছলৈ যোৱা জাহাজৰহে টিকেট কিনি ল'লে। তেওঁক পূব পিনে যাবলৈ ঈশ্বৰে কৈছিল। কিন্তু জোনাই ঈশ্বৰৰ আদেশ মানি নল'বলৈহে সিদ্ধান্ত ল'লে আৰু পূবৰ পিনে নগৈ তেওঁ পশ্চিম দিশেহে গ'ল। এতিয়া স্বাভাৱিকতেই আমাৰ মনত প্ৰশ্ন উঠিব, জোনাই এনে কাৰ্য কিয় কৰিলে? ইয়াৰ বহুতো কাৰণ নিশ্চয় আছে। আহক আমি কাৰণবোৰ চাওঁ হওক। প্ৰথম কাৰণ হিচাপে আমি ক'ব পাৰোঁ, জোনাই সেই নিনবিবাসীক ঘিণ কৰিছিল আৰু সেই নিনবিবাসীৰ লোকসকল ৰক্ষা পোৱাটো তেওঁৰ ইচ্ছা নাছিল। আৰু তেওঁ যথেষ্ট ঘিণ কৰা কাৰণেই তেওঁ সেই নিনবিবাসীৰ আগত সেই উদ্ধাৰৰ বাৰ্তা জনাবলৈ ইচ্ছা কৰা নাছিল। প্ৰাচীন জগতত অচুৰীয়াবিলাক আটাইতকৈ নিষ্ঠুৰ জাতি আছিল। সেই কালত আটাই মানুহবিলাকে সেই অচুৰীয়াবিলাকলৈ ভয় আশংকা কৰিছিল। তেওঁলোকে বন্দীসকলৰ পৰা কোনো কথা সহজে উলিয়াবলৈ আৰু শাস্তি বিহিবলৈ অতি নিষ্ঠুৰ পদ্ধতি ব্যৱহাৰ কৰিছিল। তাৰে উদাহৰণস্বৰূপে এটা প্ৰণালী এনেকুৱা আছিল, শুকান বালিময় ঠাইত মানুহটো আনি একো নকৰাকৈ ডিঙিলৈকে পুতি থৈছিল, কিন্তু তেওঁৰ মূৰটো হ'লে বাহিৰ ওলাই আছিল। তাৰ পাছত তেওঁলোকে ছালৰ জৰি তেওঁৰ
জিভালৈকে পিন্ধাই দিছিল আৰু অতি প্ৰখৰ ৰ'দৰ তাপ মূৰৰ ওপৰত পৰিবৰ বাবে আৰু গৰমত মৰিবৰ বাবে সেই মানুহটোক তাতে এৰি থৈ আহিছিল। আৰু এই বুলি কোৱা হৈছিল যে মৃত্যুৰ পূৰ্বে মানুহজন একেবাৰে গৰমতে গলি গৈছিল। আৰু সেইটো অচুৰীয়াসকলৰ এনেকুৱা এটা প্ৰণালী আছিল মানুহক শাস্তি দিয়াৰ, অতি নিষ্ঠুৰ। অচুৰীয়াবিলাকৰ সৈন্যবাহিনী অসাধাৰণ ৰীতিৰে যাত্ৰা কৰিছিল। বাবিলে তেওঁলোকৰ ওপৰত অধিকাৰ কৰিবলৈ সক্ষম হ'ব যদিহে অচুৰীয়া সৈনিকবোৰে লেহেম গতিৰে যাত্ৰা কৰে। আৰু অচুৰীয়াবিলাকে যেনেকৈ যাত্ৰা নকৰক কিয়, এইটো কোৱা হৈছিল যে যেতিয়া ধ্বংসকাৰী ফৰিঙৰ দৰে কোনো নগৰ বা গাঁৱৰ ওপৰলৈ গতি কৰে, তেতিয়া সেইখন নগৰৰ গোটেই মখাই নিষ্ঠুৰ অচুৰীয়াৰ হাতত পৰাতকৈ আত্মহত্যাহে কৰিছিল। প্ৰিয় শ্ৰোতা, আমি এই কথাটো সহজে অনুমান কৰিব পাৰোঁ যে চাৰিওফালৰ কোনো লোকেই সেই অচুৰীয়াবিলাকক ভাল নাপাইছিল। আৰু এতিয়া আমি ইয়াত দেখিবলৈ পাইছোঁ যে এই অচুৰীয়াসকলে উত্তৰাঞ্চল ৰাজ্য অৰ্থাৎ ইছৰাইল ৰাজ্য উপদ্ৰৱ কৰি আছে। সুদীৰ্ঘ দিন ধৰি সেই ছিৰিয়া আৰু ইছৰাইল ৰাজ্যৰ মাজত যুদ্ধ চলিছিল। কিন্তু শেষত অচুৰীয়াই সেই দুই দেশৰ উত্তৰ আৰু পূবত ভাবুকি দিয়াত শেষত সেই দুই দেশে সন্ধি কৰিছিল। কোনো দেশত প্ৰৱেশ কৰিয়েই অচুৰীয়াবিলাকে সেইখন দেশ জয় কৰা আৰু আকস্মিকভাৱে কোনো চহৰ আক্ৰমণ কৰি তাৰ পুৰুষ আৰু শিশুসকলক নিষ্ঠুৰভাৱে বধ কৰি মহিলাসকলক বন্দী কৰা, এইটো সচৰাচৰ ঘটি থকা ঘটনা আছিল। হয়তো এনেদৰেই ঘটিছিল আৰু সেই জোনাৰ বাসস্থান নগৰতো তেনেকুৱা কিবা ঘটনা ঘটিছিল। অৱশ্যে এইটো নিশ্চিত নহয়। কিন্তু আমি এই কথাই জানো যে জোনাই অচুৰীয়াবিলাকক অতিপাত ঘিণ কৰিছিল আৰু অচুৰীয়াবিলাকে ৰক্ষা পোৱাটো তেওঁ বিচৰা নাছিল। সেয়েহে ঈশ্বৰৰ বাক্য তেওঁবিলাকক কোৱাতকৈ তেওঁ পোনে পোনে বিপৰীতমুখী হৈছিল। জোনাৰ পশ্চিমলৈ যোৱাৰ দ্বিতীয় কাৰণটো এনেকুৱা হ'ব পাৰে। হয়তো কোনোবাই জোনাক কৈছিল যে তেওঁৰ যি বাৰ্তা, সেই বাৰ্তাটো পৰিত্ৰাণৰ বাৰ্তা নহয়, সেই বাৰ্তাটো ঈশ্বৰৰ এটা সুধ বিচাৰৰ বাৰ্তাহে। অৱশ্যে এই কথা সত্য যে যি বাৰ্তা ঈশ্বৰৰ পৰা জোনালৈ আহিছিল নিনবীৰ আগত ক'বলৈ, এই বাৰ্তাটো ঈশ্বৰৰ বিচাৰৰেই এটা বাৰ্তা। জোনাই ঈশ্বৰক জানিছিল আৰু জোনাই ঈশ্বৰক জনাৰ বাবেই তেওঁ বিপৰীত ফালেহে গতি কৰিছিল। তেওঁ জানিছিল যদি এই বিচাৰৰ বাৰ্তা লৈ তেওঁ নিনবীলৈ যায় আৰু নিনবী চহৰৰ মানুহবোৰে যদি সেই বাৰ্তা শুনি মন পালটন কৰে, ঈশ্বৰলৈ ঘূৰে, তেতিয়া ঈশ্বৰে সেই নিনবীবাসীক নষ্ট নকৰিব, ধ্বংস নকৰিব আৰু সেই নিনবী চহৰখন ৰক্ষা কৰিব। আৰু সেইটো জোনাই বিচৰা নাছিল। আৰু সেয়েহে তেওঁ নিনবীবাসীক সেই বাৰ্তা দিবলৈ নগৈ বিপৰীতমুখী হৈছিল। জোনাই যে বিপৰীতমুখী হৈছিল তাৰ তৃতীয় কাৰণটো আমি এনেদৰে ক'ব পাৰোঁ, তেওঁ হয়তো ঈশ্বৰৰ প্ৰতি অবাধ্য এজন ভাৱবাদী আছিল। সেই কথাটোত নিশ্চয় কোনো সন্দেহ নাই। সেই অপব্যয় পুত্ৰৰ দৰে তেওঁ ঈশ্বৰৰ ইচ্ছা ভাল নাপাইছিল। অপব্যয় পুত্ৰৰ কাহিনী নিশ্চয় আপোনাৰ মনত আছে। সেই অপব্যয় পুত্ৰ ঘৰৰ পৰা পলাই গৈছিল। তেওঁ বাপেকৰ মতে চলিবলৈ ইচ্ছা কৰা নাছিল আৰু সেয়েহে সকলো সা সম্পত্তিৰ ভাগ লৈ তেওঁ বাপেকৰ পৰা আঁতৰি বহু দূৰ দেশলৈ গুচি গৈছিল। জোনাই ঈশ্বৰৰ ইচ্ছা ভাল নাপাইছিল। জোনাও এজন ভাৱবাদী আছিল আৰু সেয়েহে ঈশ্বৰৰ সৈতে তেওঁ নিশ্চিতভাৱে লগ লাগি থাকিব লাগিছিল। কিন্তু তেওঁ ঈশ্বৰৰ অবাধ্য হৈ বিপৰীতমুখে গতি কৰিছিল। এতিয়া আমি জোনাই ঈশ্বৰৰ অবাধ্য হৈ আনপিনে যোৱাৰ চতুৰ্থ আৰু শেষৰ কাৰণটো এনেদৰে ক'ব পাৰোঁ যে জোনাই ঈশ্বৰৰ হুকুম নামানিছিল। প্ৰিয় শ্ৰোতা,
আপুনি কেতিয়াবা লক্ষ্য কৰিছিলনে যে পুৰণি নিয়মত ঈশ্বৰে তেওঁৰ বাৰ্তাবাহকক অন্য দেশলৈ প্ৰচাৰ কৰিবলৈ কবৰ দৰে কেতিয়াও পঠোৱা নাছিল? পুৰণি নিয়মত ঈশ্বৰে যি পদ্ধতি ব্যৱহাৰ কৰিছিল সেইটো সঁচাকৈয়ে আজিৰ তেওঁৰ পদ্ধতিৰ বিপৰীত। ইছৰাইলে ঈশ্বৰক পৰিচৰ্যা কৰি এক জাতিস্বৰূপে আৰাধনা কৰিব লাগিছিল আৰু তেওঁলোক আছিল পৃথিৱীৰ এটা মধ্যপথ সংযুক্ত স্থানত অৱস্থিত, য'ত পৃথিৱীৰ চাৰিওফালৰ মানুহবোৰ আহি একেলগে গোট খোৱাৰ সুবিধা আছিল। সেই সময়ৰ জাতিবোৰে ইছৰাইলৰ দেশৰ পথটোৱেই ল'ব লাগিছিল যদিহে তেওঁলোকে পানীয়েদি যাত্ৰা নকৰে। ইছৰাইলৰ লোকসকলক ঈশ্বৰে সেই মধ্যপথ সংযুক্ত পাৰত থৈছিল আৰু তেওঁলোকে ঈশ্বৰক আৰাধনা কৰিবৰ অৰ্থে এটা মন্দিৰ নিৰ্মাণ কৰি তেওঁৰ পৰিচৰ্যা কৰাৰ দ্বাৰা ঈশ্বৰৰ যাতে সাক্ষী হয় সেইটো ঈশ্বৰে বিচাৰিছিল। তেওঁলোকলৈ চাই থকা এই পৃথিৱীৰ লোকসকলৰ বাবে সেই ইছৰাইলৰ লোকসকল ঈশ্বৰৰ বাবে সাক্ষী হ'ব লাগিছিল। ঈশ্বৰে তেওঁলোকৰ পৰা সেইটো বিচাৰিছিল। আৰু সেই সময়ত নিমন্ত্ৰণটো আছিল এনেকুৱা ধৰণৰ, আহা আৰু ব'লা আমি প্ৰভুৰ গৃহলৈ উঠি যাওঁ হওক আৰু তেওঁৰে আৰাধনা কৰোঁ হওক। সেই পৃথিৱীৰ সংযুক্ত পথত থাকি ইছৰাইল জাতিয়ে ঈশ্বৰক পৰিচৰ্যা কৰাৰ দ্বাৰা সকলো জাতিৰ বাবেই সাক্ষী হ'ব লাগিছিল আৰু পৃথিৱীৰ লোকসকলে তেওঁলোকৰ দ্বাৰা ঈশ্বৰক যাতে চিনি পায়, জানিব পাৰে সেইটো ঈশ্বৰে বিচাৰিছিল। উদাহৰণস্বৰূপে ছেবাৰ ৰাণীয়ে পৃথিৱীৰ অন্তভাগৰ পৰা ইছৰাইল দেশলৈ আহিছিল। সেই ৰাণী কিয় আহিছিল? তেওঁ নিশ্চয় শুনিছিল ইছৰাইলৰ লোকসকলে কেনেকৈ আৰাধনা কৰে সেই কথা। আৰু যেতিয়া ৰাণী আহি সেই ঠাইখন পালে আৰু দেখিলে যে তাত পাপীৰ বাবে বেদী আছে, আৰু সেইটোৱেই সেই ৰাণীক লৈ আহি ঈশ্বৰৰ জ্ঞান উপাৰ্জন কৰিছিল। যদিহে আমি গোটেই ইতিহাস পুস্তক পঢ়োঁ তাত দেখিবলৈ পাম যে অকল সেই ৰাণী অকলে অহা নাছিল, কিন্তু পৃথিৱীৰ বিভিন্ন দেশৰ ৰজাসকলেও চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ আহিছিল। সেই কম সময়ৰ ভিতৰতে ইছৰাইলে গোটেই জগতৰ আগত সাক্ষ্য দিছিল। তেওঁলোকে নিজৰ দেশৰ পৰা বাহিৰলৈ ওলাই গৈ প্ৰচাৰকসকলৰ দৰে সাক্ষ্য দিয়া নাছিল, কিন্তু গোটেই জগতখনেই তেওঁলোকলৈ অহাৰ দ্বাৰাহে তেওঁলোকৰ পৰা সেই সাক্ষ্য শুনিছিল। পুৰণি নিয়মৰ ছেবাৰ ৰাণীৰ বিষয়েহে উদাহৰণ দিয়া হ'ল। তেনেকৈ নতুন নিয়মতো হাম, জেফত আৰু ছেমৰ পুত্ৰবিলাকৰ উদাহৰণ আছে, যিসকলে তৰ্চিছৰ চৌলক, ৰোমিঅ' সেনাৰ এশৰ সেনাপতিক খ্ৰীষ্টলৈ আনিছিল। মুঠতে পুৰণি নিয়মৰ দিনৰ যিটো পদ্ধতি ঈশ্বৰে দিছিল, সেই পদ্ধতিটো নতুন নিয়মৰ খ্ৰীষ্টীয় মণ্ডলীৰ ক্ষেত্ৰত দিয়া পদ্ধতিতকৈ বেলেগ আছিল, সম্পূৰ্ণ বিপৰীত আছিল। পুৰণি নিয়মৰ দিনত বিভিন্ন জাতিসমূহ সেই ইছৰাইল দেশলৈ আহি ঈশ্বৰৰ সাক্ষ্য তেওঁলোকৰ পৰা পাব লাগিছিল, কিন্তু নতুন নিয়মত খ্ৰীষ্টীয় বিশ্বাসীসকলে খ্ৰীষ্টৰ বাৰ্তা, খ্ৰীষ্টৰ শুভবাৰ্তা পৃথিৱীৰ চাৰিওপিনে বিয়পাই দিবলৈ খ্ৰীষ্টৰ পৰা আজ্ঞা পাইছে। মাৰ্কে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ 15 নম্বৰ পদত প্ৰভু যীশুৱে শিষ্যসকলক এনেদৰে কৈছিল, তোমালোকে জগতৰ গোটেইখনলৈ গৈ সমুদায় সৃষ্টিৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰা। শিষ্যসকলে হয়তো প্ৰভু যীশুৰ সেই আজ্ঞাটো যেতিয়া শুনিছিল, তেতিয়া আমাৰ এনেকুৱা ধাৰণা হয়, ইজনে সিজনলৈ তেওঁলোকে হয়তো চাইছিল আৰু কৈছিল, এইটো দেখোন কিবা সম্পূৰ্ণ নতুন ধৰণৰ আজ্ঞা। আমি নাজানো এইদৰে যে কৰা হৈছিল। জেৰুচালেমলৈ উঠি আহা, এইটো কোৱাৰ পৰিৱৰ্তে প্ৰভু যীশুৱে কৈছিল, জেৰুচালেম আদি কৰি গোটেই যিহুদিয়া আৰু চমৰীয়া দেশত আৰু পৃথিৱীৰ সীমালৈকে তোমালোক যোৱা। পাচনিৰ কৰ্ম 1 নম্বৰ অধ্যায়ৰ 8 নম্বৰ পদত আপুনি যদি চাই এনেদৰে দেখিবলৈ পাব। আৰু সেইটোৱে হৈছে প্ৰভু যীশুৱে দিয়া আজিৰ বাবে পদ্ধতি। নতুন নিয়মৰ এইটোৱেই পদ্ধতি। আমি ইছৰাইলৰ অকৃতজ্ঞতাৰ বিষয়ে সমালোচনা কৰোঁ, কিন্তু পৃথিৱীলৈ আমি ওলাই যোৱাৰ পৰিৱৰ্তে চুকত গীৰ্জাঘৰ সাজি
আমি পৃথিৱীৰ লোকসকল আমালৈ অহাটোহে আজি আশা কৰি বহি আছোঁ। জানেনে প্ৰিয় শ্ৰোতা, আজি আমাৰ এই পৰিচৰ্যাৰ ভাৰ হৈছে গোটেই পৃথিৱীলৈ যেন ঈশ্বৰৰ বাক্য আমি বিয়পাই দিব পাৰোঁ। আমি বিশ্বাস কৰোঁ যে এইটোৱেই বৰ্তমানৰ বাবে ঈশ্বৰৰ পদ্ধতি। কিন্তু সেই পদ্ধতি জোনাৰ দিনত নাছিল। আৰু জোনাই অতি আচৰিত পাইছিল যেতিয়া ঈশ্বৰে তেওঁক কৈছিল, উঠা, তুমি নিনবীলৈ যোৱা। আমি ভাবোঁ যে জোনায়ো চিমন পিতৰৰ দৰে এক ধৰণৰ লোক আছিল আৰু সম্ভৱতঃ প্ৰভুলৈ তেওঁ উভতাই কথা কৈছিল। আমি ভাবোঁ তেওঁ সম্ভৱতঃ প্ৰভুৰ সেই আজ্ঞা পাই এনেদৰে কৈছিল, ৰ'ব, আপুনি কেতিয়াও এলিয়াক আন দেশলৈ পঠোৱা নাই বা ইলিছাক বেলেগ দেশলৈ পঠোৱা নাই। আপুনি কিয় এইটো মোক কৰিব দিছে, যিটো আপুনি কেতিয়াও আন কোনো ভাৱবাদীক কেতিয়াও কৰিব দিয়া নাছিল? প্ৰিয় শ্ৰোতা, হয়তো জোনাই তেনেদৰে ঈশ্বৰৰ কথা শুনি উত্তৰ দিছিল। আৰু জোনাৰ কথা ভাবি আমাৰ মনত নিশ্চয় পুতৌ জন্মিছে। তেওঁ বুজি পোৱা নাছিল ঈশ্বৰে নিজৰ পদ্ধতি কিয় সলনি কৰিছে। যেনেকৈ নহওক কিয়, এই পুস্তকখনেই প্ৰকাশ কৰিছে যে ঈশ্বৰ পৰজাতিবিলাকৰো ঈশ্বৰ। পাচনি পৌলে ৰোমিয়া ৩ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ পদত এইদৰে কৈছে, ঈশ্বৰ অকল যিহুদীবিলাকৰ ঈশ্বৰ নে? পৰজাতিবিলাকৰো নহয় জানো? অৱশ্যে পৰজাতিবিলাকৰো হয়। জোনাই এই কথা বুজি পোৱা নাছিল আৰু সেয়েহে তেওঁ ঈশ্বৰৰ কথা প্ৰথমতে মানি লোৱা নাছিল। কিন্তু পিছলৈ যিবোৰ অভিজ্ঞতা তেওঁৰ হ'ল, তাৰ পিছত তেওঁ নিশ্চয় অনুভৱ কৰিলে যে ঈশ্বৰ অৱশ্যেই পৰজাতিবিলাকৰো ঈশ্বৰ। এতিয়া ৩ নম্বৰ পদটো আকৌ চাওঁ হওক। আৰু জোনাই জিহুৱাৰ সন্মুখৰ পৰা তৰ্চিছলৈ পলাই যাবৰ নিমিত্তে উঠি জাফুলৈ নামি গৈ তৰ্চিছলৈ যোৱা এখন জাহাজ পালে। তাতে তেওঁ তাৰ কেৰেয়া দি জিহুৱাৰ সন্মুখৰ পৰা নাবিকবিলাকে সৈতে যাবৰ মনেৰে তাত উঠিল। জোনাৰ অভিজ্ঞতা আপোনাৰ বাবে সহায়ক হ'ব যদিহে আপুনি কঠিন সময় অতিবাহিত কৰি আছে আৰু আশ্চৰ্যজনক জীৱন নিৰ্বাহ কৰি আছে। আপুনি ঈশ্বৰৰ ইচ্ছাত চলি আছে নে নাই সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু আপোনাক এটা কথা হ'লে আমি ক'ব পাৰোঁ। কি কথা বাৰু? আমি মনত ৰখা উচিত যে আপুনি যদি কঠিন পৰিস্থিতিত আছে, সেইটো এইটো কথাৰ প্ৰমাণ নহয় যে আপুনি ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছে। বৰং এইটো এটা প্ৰমাণ হ'ব পাৰে যে আপুনি আচলতে ঈশ্বৰৰ ইচ্ছাতহে আছে। যদিহে আপোনাৰ দিনটো অতি সহজভাৱে আৰু সকলোৰে যেনেকৈ অতিবাহিত হয় তেনেকৈ আপোনাৰ দিনটোও অতিবাহিত হৈ গৈ আছে, তেতিয়াহ'লে আপুনি এইদৰে ভবাটো উচিত নহয় যে আপুনি ঈশ্বৰৰ ইচ্ছাত চলি আছে বাবেই সকলো ভালদৰে আপোনাৰ জীৱনত চলি আছে। কিন্তু তেনেকুৱা নহ'বও পাৰে। সেইটো আমাৰ দুৰ্বলতাৰো চিন হ'ব পাৰে। এতিয়া আমি জোনাৰ উদাহৰণৰ পৰা চাওঁ হওক। এই জোনা হৈছে এনেকুৱা এজন ব্যক্তি যিজনে ঈশ্বৰৰ মাত শুনিছিল, কিন্তু তাৰ মাত শুনাৰ পিছতো বিপৰীতমুখী হৈছিল। আৰু এই কথা স্পষ্ট যে তেওঁ ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছিল। তেওঁ জাফুলৈ নামি গ'ল আৰু যেতিয়া জাফুলৈ নামি গ'ল, হঠাৎ তেওঁ মুখামুখি হ'ল, দেখিবলৈ পালে যে তেওঁৰ সমস্যাবোৰ নোহোৱা হ'ল। অৰ্থাৎ ঈশ্বৰৰ ইচ্ছাৰ বিপৰীতমুখী হোৱাৰ পিছত তেওঁৰ এনেকুৱা লাগিল যে সমস্যাবোৰ নোহোৱা হ'ল। তেওঁ এখন জাহাজ পাই তাৰ টিকেট ল'লে। তেওঁ জাহাজৰ ভিতৰলৈ নামি গৈ তাতে জিৰণি লৈ শুই যাব ধৰিলে। সকলোবোৰ অতি সুন্দৰভাৱে অতিবাহিত হ'ব ধৰিলে। আৰু তেতিয়া জোনাই হয়তো নিশ্চয় মনতে ভাবিছিল, মই কি ভাগ্যৱান, টিকটটো পালোঁ, জাহাজো পালোঁ, নিশ্চয় এইটোৱে ঈশ্বৰৰ ইচ্ছা। আজি তেনেকৈ কিমান বিশ্বাসী, কিমান খ্ৰীষ্টীয় লোকে মনতে ভাবে। কঠিন সময়ৰ মাজেৰে গতি কৰিলে তেওঁলোকে কয়, মই নিশ্চয় ঈশ্বৰৰ ইচ্ছাৰ বাহিৰত আছোঁ। সকলোবোৰ যদি সহজে আৰু কামবোৰ ভালভাৱে চলি যায়, তেতিয়া তেওঁলোকে কয়, মই নিশ্চয় ঈশ্বৰৰ ইচ্ছামতে আছোঁ, তেওঁৰ বাধ্য হৈ আছোঁ, সেইকাৰণে সকলো ঠিকমতে চলি আছে। প্ৰিয় শ্ৰোতা, আমাৰ ধাৰণা, যদি আপুনি সমস্যাত ভুগি আছে, এইটোও হ'ব পাৰে যে ছয়তানে
আপোনাক হয়তো অলপ ব্যাকুল কৰিব বিচাৰিছে, কাৰণ আপুনি হয়তো আগবাঢ়ি আছে আৰু হয়তো ঈশ্বৰৰ বাবে আপুনি সত্যত লাগি থকা কাৰ্যত আপুনি লাগি আছে। প্ৰথমতে আমাৰ জোনাৰ অৱস্থা দেখি এনেকুৱা লাগে, জোনাৰ যাত্ৰা বৰ সুবিধাজনক, বৰ আৰামদায়ক আৰু শুভ যাত্ৰা আছিল। কিন্তু আমি এইটো জানো যে জোনা ঠিক পথেৰে যোৱা নাই, আৰু ঠিক পথেৰে তেওঁক আনিবৰ বাবে ঈশ্বৰে তেওঁক মাছৰ পেটলৈ পঠাব। খ্ৰীষ্টীয় বিশ্বাসীসকলৰ জীৱন আমি অধ্যয়ন কৰিলে পাওঁ যে সেই জীৱনত আচলতে বাধা বিঘিনি নানা ধৰণৰ দুখ যন্ত্ৰণা আছেই। ইব্ৰী 11 নম্বৰ অধ্যায়ৰ 36 পৰা 38 নম্বৰ পদ পঢ়িছোঁ। আন আন মানুহে বিদ্ৰূপ আৰু চাবুকৰ কোব, এনেকি বন্ধন আৰু বন্দীশালৰ পৰীক্ষা পালে। তেওঁবিলাকক শিল দলিয়াই মৰা হ'ল, কৰতেৰে ফলা হ'ল। তেওঁবিলাক নানা ৰকমে পৰীক্ষিত হ'ল, তেওঁবিলাকক তৰোৱালেৰে বধ কৰা হ'ল। তেওঁবিলাকে দিনহীন আৰু ক্লেশ আৰু অত্যাচাৰ প্ৰাপ্ত হৈ মেৰ আৰু ছাগৰ ছাল পিন্ধি ফুৰিছিল। তেওঁবিলাকে নিৰ্জন ঠাইত, পৰ্বতত, গুহাত আৰু পৃথিৱীৰ গহ্বৰত ফুৰিছিল। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসীসকলে জীৱনত দুখ কষ্ট পাবলগীয়া হয়। ঈশ্বৰৰ ইচ্ছাত চলি থকা সময়তো নানা ধৰণৰ যন্ত্ৰণাৰ মাজেৰে পাৰ হ'ব লগা হয়। আনহাতে জোনাৰ নিচিনাকৈ ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে গৈও দেখাত কিছুদিনৰ কাৰণে হয়তো ভাল অৱস্থাত আমি থাকিব পাৰোঁ। সেইবাবে আমি সাৱধান হোৱা উচিত। আমি ঈশ্বৰৰ ইচ্ছাত আছোনে নে ঈশ্বৰৰ ইচ্ছাৰ বিপক্ষে গৈছোঁ? চিন্তা কৰি চাওঁচোন। ঈশ্বৰে আমাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে জোনাক যাবলৈ দিছিল নিনবিলৈ, সেয়া আছিল পূব দিশে। কিন্তু জোনাই পশ্চিম দিশৰ টৰ্চিছ নগৰলৈ যাবৰ বাবেহে জাহাজত উঠিল। জোনাই কিয় ওলোটা ফালেহে গ'ল? তাৰ কাৰণ হিচাপে আমি ক'ব পাৰোঁ যে জোনাই নিনবীৰ লোকবিলাকক ভাল নাপাইছিল। তেওঁলোক ৰক্ষা পৰাটো তেওঁলোকে বিচৰা নাছিল। সেয়ে তেওঁলোকৰ আগত বাৰ্তাটো দিব বিচৰা নাছিল। জোনাই জানিছিল যে যদি তেওঁ নিনবীৰ মানুহবোৰক ঈশ্বৰৰ পৰা আহি থকা শাস্তিৰ বিষয়ে সচেতন কৰি দিয়ে, তেতিয়া তেওঁলোকে অনুতাপ কৰিলে ঈশ্বৰে তেওঁলোকক ক্ষমা কৰি দিব। সেইটো জোনাই বিচৰা নাছিল। জোনা এজন অবাধ্য ভাৱবাদী আছিল, গতিকে তেওঁ বিপৰীত দিশে গৈছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ বাবে তুমি দান কৰাৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল আৰু এই বাক্য অধ্যয়নৰ পৰা যি বাৰ্তা তুমি প্ৰতিজন দৰ্শকক দিব বিচাৰিছা, সঁচাকৈ প্ৰভু তেওঁলোকে বুজি পাইছে বুলি বিশ্বাস ৰাখোঁ। আৰু এই বাক্য তেওঁলোকে তেওঁলোকৰ জীৱনত আগত ৰাখি সদায় যাতে বিশ্বাসেৰে সৈতে নিজকে সলনি কৰি প্ৰভু তোমাক যাতে তেওঁলোকৰ জীৱন সমৰ্পণ কৰি চলি যাব পাৰিব, তেনে আশীৰ্বাদ তুমি প্ৰত্যেকৰ জীৱনত প্ৰভু তুমি দান কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, জোনা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে জোনা ভাৱবাদী কাৰ পুত্ৰ আছিল? অপশ্যন এ অমিত্যয়, অপশ্যন বি এলিয়া, অপশ্যন চি আব্ৰাহাম, অপশ্যন ডি জোচেফ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।